আছে দিয়ক এইবিলাক কৰিব নাহিব মই বেয়া পাইছোঁ বিহু নহয় আমাৰ কেণ্ডিডেটক ছাপোৰ্ট কৰা কেণ্ডিডেট আপোনালোকে বিহু খাব আহিব নালাগে সেইটো কথা নহয় নহয় সেইটো কি তই মুখত নাযাবি নেকি বিহু খোৱা বেলেগ কথা তই মুখত নাযাওঁ নেকি মই ফটো দেখুৱাই আছোঁ এটা সামান্য প্ৰমাণ দিম হ'ব মৰি যাব পাৰোঁ হাৰ নামানো নাই সেইবিলাক ৰাজনীতি আমি কৰা নাই নেকি 3 বছৰ হৈ যোৱা আহিব ইয়াৰ মানুহ থকা নে থকা যোগ্য মানুহ থাকিব পাৰিব এটাই কৈছিলে যে যেতিয়া মোক আমাৰ মোৰ লগত নেতৃত্বত যোৱা দলটোক দেখা পালে তেওঁলোকে এটাই কৈছে যে আমি বিহু খবৰ ল'ব আহিছিলোঁ আৰু আমাৰ কোনো অসৎ উদ্দেশ্য নাই এনেকৈ গতিকে আপোনালোকৰ লগত তেওঁৰ যিহেতু কোনো সম্পৰ্ক নাই চিনা পৰিচয় নাই গতিকে তেওঁলোকৰ ঘৰত আজি বিহু বুলি বিহু খাবলৈ অহাৰ কোনো অৰ্থ নাই গতিকে আপোনালোকে নিশ্চয়কৈ এটা অসৎ উদ্দেশ্য লৈ পেলাই আহিছে আৰু ইতিমধ্যে আমি জানো যে তেওঁক মানে নমিনেশ্যন উঠাই ল'বৰ কাৰণে হেঁচা প্ৰয়োগ কৰি আছে আৰু মণ্ডল বিজেপিৰ কৰ্মকৰ্তাসকলৰ মুখৰ পৰাই আমি গম পাইছিলোঁ যে তেওঁক নমিনেশ্যন উঠাই লোৱাৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰি আছিলে আৰু আজি খুদ মন্ত্ৰীৰ ব্যক্তিগত সহায়ক টংকেশ্বৰ আহি পেলাই যে তেওঁক মানে হেঁচা প্ৰয়োগ কৰিব আহিছিলে তেনেকুৱা সময়তে আমি লগ পাইছিলোঁ যোৱাকালি পাণবাৰী ZPCৰ পাণবাৰী জিলা পৰিষদৰ সদস্যা গৰাকী আচলতে কংগ্ৰেছ দলৰ পুৰণি নিষ্ঠাপন কৰ্মী তাই আমাৰ দলত মুৰব্বীসকলৰ লগত যুঁজ বাগৰ কৰি পেলাই তাই টিকটটো লৈছিলে তাই এনেকুৱা এগৰাকী কৰ্মীয়ে হঠাতে কংগ্ৰেছ দল ত্যাগ কৰি যে বিজেপিত যোগদান কৰিব আমি গ্ৰহণ কৰিব পৰা নাই তাইক বিভিন্ন ভয় ভাবুকি দেখুৱায় যিহেতু এগৰাকী মহিলা তাই ভয় ভাবুকি দেখুওৱাত কোনো টান কথা নহয় তাই ভয় ভাবুকি প্ৰলোভন দি পেলাই কংগ্ৰেছ দল ত্যাগ কৰি মনোনয়ন পত্ৰ উঠাই ল'বৰ কাৰণে বাধ্য কৰিছে আৰু এই ক্ষেত্ৰত এটা নজিৰবিহীন ঘটনা কোনো কালে ঢেকীয়ালী সমষ্টিত এনেকুৱা এটা প্ৰক্ৰিয়া হোৱা নাই এই বছৰে মন্ত্ৰী অচ্যুত সিংহালৰ নেতৃত্বত এই পোনপ্ৰথমবাৰৰ বাবে মুকলি গুণ্ডাৰাজ চলিছে বুলি আমি অনুভৱ কৰোঁ আচলতে দুগৰাকী ৱাৰ্ড মেম্বাৰ এগৰাকী হ'ল 2 নং শিংমাৰী ৱাৰ্ড মেম্বাৰ জিনুমণি বৰা বুলি কয় আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৱাৰ্ড মেম্বাৰ তাইৰ ঘৰত জিলা বিজেপিৰ সম্পাদক এগৰাকী আমি নাম নাজানো আৰু দ্বিতীয়গৰাকী হ'ল আমাৰ মাছুমাৰী পঞ্চায়তৰ বিজেপি দলৰ প্ৰাক্তন সভানেত্ৰী মৰমী বৈশ্য আৰু বিজেপি দলৰ মাছুমাৰী মণ্ডলৰ ৰবীন বৰা তেওঁলোকে তিনিওগৰাকী আহি পেলাই জিনুমণি বৰাক মানে হেঁচা প্ৰয়োগ কৰিছিলে যে তেওঁ ৱাৰ্ড মেম্বাৰৰ নমিনেশ্যন উঠাই ল'বৰ কাৰণে দাম দৰ কৰি আছিলে তেনেকুৱা অৱস্থাতে আমাৰ মণ্ডল কংগ্ৰেছৰ সম্পাদক শচীন ডেকা আমাৰ লাবাৰী ৱাৰ্ড মেম্বাৰ কুশল শইকীয়া আৰু এগৰাকী 2 নং শিংমাৰী আমাৰ কাৰ্যকৰ্তা তপেশ্বৰ বৰাৰ নেতৃত্বত গৈ পেলাই তেওঁলোকক হাতেলতে ধৰি পেলাই তেওঁলোকক ব্যক্তিগত সহায়ক টংকেশ্বৰ আৰু আমাৰ মাছমাৰী মণ্ডল বিজেপিৰ দুগৰাকী কাৰ্যকৰ্তাৰ লগত আছিলে কিহৰ কাৰণে আহিছিলে তেওঁলোকে আচলতে এপি মানে নমিনেশ্যন উঠাই লোৱাৰ ক্ষেত্ৰত তেওঁলোকে হেঁচা প্ৰয়োগ কৰা আছিলে এইগৰাকী কংগ্ৰেছৰ পৰা উঠিছিল নেকি হয় কংগ্ৰেছ দলৰ পৰা উঠিছিলে আৰু তেওঁলোকৰ কৰ্মকৰ্তাই 4 লাখলৈকে মানে দিয়াৰ প্ৰলোভন দেখুৱাই আছিলে কিন্তু আমাৰ কংগ্ৰেছ দলৰ নিষ্ঠাবান কৰ্মী হিচাপে তেওঁ সেই প্ৰলোভনত প্ৰলোভিত নহৈ পেলাই তেওঁ নিজে আমাৰ পৰামৰ্শত আত্মগোপন কৰি আছিলে আৰু তেওঁলোকে আহি লগ পোৱা নাই কিন্তু আমি তেওঁলোকক আহি হাতলৈ ধৰি তেওঁলোকক অপদস্থ কৰি পেলাই গুচি যাবৰ কাৰণে আমি বাধ্য কৰিছোঁ আমি একচুৱেলি বিহু কামত জড়িত হৈ আছিলোঁ
যিহেতু আমাৰ সোণালী জয়ন্তী বৰ্ষ লাহবাৰী অঞ্চলত হৈ আছে তো সেই কাৰ্যসূচীত জড়িত হৈ থকাৰ পিছত জিনুমণি বৰা ২ নং শিঙিমাৰী বালিখুটি আৰু ৰৌমাৰী কছাৰী ৱাৰ্ডৰ যিজন সদস্যা তেওঁৰ ঘৰত আমি গৈ দেখা পাইছোঁ আৰু তেওঁ সদস্যগৰাকীয়ে আমাক ফোন কৰি মাতিছে গৈ দেখা পাই পেলাই দেখিছোঁ যে প্ৰাক্তন ৰৌমাৰী পঞ্চায়তৰ সভানেত্ৰী মৰমী বৈশ্য আৰু জিলা বিজেপিৰ সম্পাদক বুলি পৰিচয় দিছে তেখেত আৰু লগতে ৰৌমাৰী বিজেপিৰ এজন সক্ৰিয় কৰ্মী ৰবীন বৰা তেখেতসকলে হেঁচা প্ৰয়োগ কৰি আছে কথা প্ৰশ্ন কৰি আছে তেওঁ ঘৰলৈ গৈছিলে আৰু তেওঁ ঘৰলৈ গৈছে তেওঁৰ ঘৰত আমি প্ৰতি ৰুমত বহি আছে কথা পাতি আছে আমি গৈ পাইছোঁ আমি বহুত প্ৰশ্ন তেখেতসকলক কৰিছোঁ তেখেতসকলে আমাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি শেষত তাৰ পৰা পলায়ন হৈছে